কিন্তু শান্তি আমাক কিয় লাগে? শান্তি আমাক এই কাৰণে লাগে যাতে আমাৰ অঞ্চলটোৰ প্ৰগতি হয়, সকলোৱে যাতে সমান অধিকাৰ পায়, ল'ৰা ছোৱালীয়ে নিবনুৱাই কৰ্ম সংস্থাপন পায়, আমাৰ এই অঞ্চলটোলৈ যাতে উন্নয়ন আহিব পাৰে। আৰু সেইকাৰণেই আমাৰ লক্ষ্য, যোৱা 5 বছৰ আমাৰ যদি লক্ষ্য শান্তি আছিল, অহা আমাৰ 5 বছৰৰ লক্ষ্য হ'ল বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ আৰু সমৃদ্ধি। আমি বিচাৰিম যে এই বড়োলেণ্ডত কোনেও দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নাগৰিক নহব, প্ৰতিজন প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব, তাক আমি কামনা কৰিম। আৰু সেইকাৰণেই শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমাৰ নিৰ্বাচনৰ শ্লোগান হ'ব 5 বছৰ আমি শান্তি আনিলো, অহা 5 বছৰ আমি প্ৰগতি আনিম, সুৰক্ষা আনিম, বিকাশ আনিম, বড়োলেণ্ড অঞ্চলত আমি বিকাশৰ এক নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি এটাকৈ কাম কৰি গৈছো। বড়োলেণ্ডৰ ৰাস্তা ঘাট, স্কুল কলেজ আজি আমি সকলোতে পৰিৱৰ্তন আনিছো। বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি, কোকৰাঝাৰত মেডিকেল কলেজ, তামুলপুৰত মেডিকেল কলেজ, ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 2nd কেম্পাছ, এটাকৈ আমি বড়োলেণ্ডৰ চাৰিওফালে উন্নয়নৰ এক নতুন পোহৰ আমি লৈ আহিছো। আজি আমি প্ৰত্যেকটো পদক্ষেপতে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো যাতে বড়োলেণ্ডৰ ৰাইজে নিৰাপদ অনুভৱ কৰে, বড়োলেণ্ডৰ ৰাইজে প্ৰগতি বিচাৰি পায়, শান্তি বিচাৰি পায়, সমৃদ্ধি বিচাৰি পায়। আজি মই এই সভা শেষ কৰি আকৌ কোকৰাঝাৰৰ ডিচি অফিচত যাম। কিয় মই যাম? কাৰণ মই বিচাৰিছো যে আমাৰ চৰকাৰৰ আঁচনিবিলাক যাতে বড়োলেণ্ডৰ ৰাইজে পাব পাৰে। এইবাৰ আমি অৰুণোদয় আঁচনি কোকৰাঝাৰ জিলাত আমি বিচাৰিছো যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছো। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। আজি মই ডিচি কোৰ্টত যাম, মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয়, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে হাতে হাত ধৰি কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে BTRক অসমৰ আটাইতকৈ প্ৰগতিশীল অঞ্চল হিচাপে ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। আজি আমি আমাৰ চৰকাৰৰ দিনতেই আমি সকলো শ্ৰেণীক একেলগ কৰি বড়োলেণ্ডত যাতে কেতিয়াও আমি বন্দুকৰ শব্দ শুনা নাপাওঁ, তাৰ বাবে আমি একত্ৰিতভাৱে কাম কৰিছো। মই আজি অত্যন্ত আনন্দিত যে যোৱা 5টা বছৰত আমি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে
যি কাম কৰিছিলো আজি বড়োলেণ্ডবাসীয়ে তাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে। যোৱা কেইদিনমান আগতে আমি ওদালগুৰিলৈ গৈছিলো, অভূতপূৰ্ব উৎসাহ। ওদালগুৰিৰ ৰাইজে মোক কৈছে যে বিজেপিয়ে যাতে ইলেকশ্যন খেলে, আমি এইবাৰ বিজেপিক ভোট দিম। ওদালগুৰিৰ পিছত আমি তামোলপুৰলৈ গৈছিলো, তামোলপুৰৰ ৰাইজেও কৈছে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে, আমি বিজেপিক ভোট দিম। যোৱা পৰহি দিনা মই বাক্সা জালাহলৈকে গৈছিলো, হাজাৰ হাজাৰ কাৰ্যকৰ্তা একত্ৰিত হৈ আমাক কৈছিলে যে দাদা 5টা সিটত ইলেকশ্যন খেলক, বাক্সাত আমি 5টাতে আপোনালোকক জিকাই দিম। আৰু আজি কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰতে আজি উৎসাহ উদ্দীপনা আমি নিজে দেখা পাইছো। 9 তাৰিখে মই আকৌ চিৰাঙলৈকে আহিম আৰু চিৰাঙৰ কাৰ্যকৰ্তাসকলকো সুধিম যে আমি নিৰ্বাচন খেলিম, আপোনালোকে কষ্ট কৰিবনে নাই। মোৰ বিশ্বাস এই 5খন জিলাতে আজি বিজেপিৰ কাৰ্যকৰ্তাসকল নিজে প্ৰস্তুত হৈছে যে আমি ইলেকশ্যন খেলিম, আমি ইলেকশ্যন জিকিম। এয়া হ'ল মোৰ প্ৰথম ভ্ৰমণ। ইয়াৰ পিছত 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিলৈ যাম আৰু আপোনালোকক তাতো মই একেলগে লগ পাম। যাব লাগিবনে নাই? যাব লাগিবনে নাই? 21 তাৰিখৰ পৰা আমি দিনে 2টাকৈ